গুৱাহাটী উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলং পৰিদৰ্শন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখযোগ্য যে 14 ফেব্ৰুৱাৰীত নৱনিৰ্মিত দলংখন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্ৰুতগতিত চলিছে নুনমাটি চানমাৰী সংযোগী উৰণ সেতুৰ কাম ফেব্ৰুৱাৰী মাহতে মুকলি হ'ব নতুন উৰণ সেতুখন কামৰ অগ্ৰগতিৰ বুজ ল'বলৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাইছো এয়া গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণ কাৰ্য এই মুহূৰ্তত পৰিদৰ্শন কৰিছে আৰু নৱনিৰ্মিত যিখন দলং আছে সেই দলং পৰিদৰ্শন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু 14 ফেব্ৰুৱাৰীত নৱনিৰ্মিত দলংখন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত সামগ্ৰিক দৃশ্যাৱলী আমি পোনপটীয়াকৈ দেখুৱাইছোঁ ইলেকশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ হৈ গৈছে আপোনালোকেও 10 জনক গৈ সুধিব মই বহুত দিনৰ পৰা ৰাজনীতিত আছো 25 বছৰ হৈ গ'ল যেতিয়া অলপ টেনচন আছিল মোৰ মুখতো টেনচন দেখিছিলে এতিয়া একো নাই ইলেকশ্যনত মানুহে সিদ্ধান্ত লৈ লৈছে যে বিজেপিক ভোট দিব বাকি 25টা সিট বা 22টা সিটত মিত্ৰতা হয় মিত্ৰতা নহয় এইবিলাক মই চকুৱে দিয়া নাই কাৰণ মিত্ৰতা হলেও গুৱাহাটীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও নলবাৰীত আমাক কেনেকৈ হৰুৱাব মিত্ৰতা হলেও লখিমপুৰ ধেমাজি যোৰহাট ডিব্ৰুগড়ত আমাক হৰুৱাব নোৱাৰে শিলচৰ কৰিম শ্ৰীভূমি কতো এবাৰ আমাক হৰুৱাব নোৱাৰে আমাৰ সিট কেইটাত আমি অলৰেডি পজিশনত আহি গৈছো অগপক আসলে বিজেপি যেহেতু লগতে লৈ নিৰ্বাচন অৱতীৰ্ণ হ'ব গতিকে অগপৰ শক্তি আগতকে বাঢ়িব নে অগপৰ শক্তি আগতকে শক্তি বিজেপিৰো নাবাঢ়ে এজিপিৰো নাবাঢ়ে য'ত আছিলো তাতে থাকিব একেধৰণে থাকিব কাৰণ কাৰোবাৰ শক্তি বঢ়াব গ'লে কাৰোবাৰ পৰা কাঢ়ি ল'ব নালাগিব জানো কাঢ়াটোতো বেয়া কথা গতিকে এজিপি য'ত আছিল তাতে থাকিব বিজেপি য'ত আছিল তাতে থাকিব বিপিএফ য'ত আছিল তাতে থাকিব পাৰিলে আমি ইউপিপিএলৰ কাৰণে যদি ৰাস্তা এটা ওলাব পাৰো ভাল এতিয়ালৈকে ওলাব পৰা নাই কাৰণ তেওঁলোকে নিতৰতে কথা পাতি ল'লে ভাল মই বড়ো সমাজৰ ৰাজনীতিত মই সোমালে তাৰ প্ৰতিক্ৰিয়াও হ'ব পাৰে মই সোমোৱা নাই কিন্তু এজিপিৰো মই মাজে মাজে দেখা পাওঁ যে আমাক এইবাৰ অলপ বেছিকৈ লাগিব ভায়েক ককায়েকৰ মাজত এজন ভায়েকে যদি এজন ভায়েকৰ মাটিটো কাঢ়ি ল'ব খোজে কাজিয়া লাগে সেইকাৰণে আমাৰ কথাটো হ'ল যে যোন য'ত আছিল তাতে থাকিলে সমস্যা নাই সিটৰ নামবিলাক বদলিব পাৰে ধৰক এইবাৰ মই আগতে জালুকবাৰীত আছিল এটা নতুন জালুকবাৰী হ'ল গতিকে পুৰণা জালুকবাৰীটো হাজো শুৱালকুছি হ'ল বোলে তাতে এজিপিক লাগে তাতে বিজেপিক লাগে কমলপুৰক লাগে সিটবিলাক পৰিৱৰ্তন হ'ব পাৰে কিন্তু সংখ্যাটোৰ মই বিশেষ পৰিৱৰ্তন দেখা নাই লগত আমি এজিপিক এইটোও কৈছো যেটো অখিল গগৈও কংগ্ৰেছক কৈ আছে যে আপোনালোকৰ ওপৰত যদি দলীয় হেঁচা আছে থাকে সব দলৰ অতুল বৰাৰ ওপৰতো হেঁচা থাকিব আপুনি কেণ্ডিডেট য'ত ইচ্ছা তাতে দি দিয়ক আমি একদম বেয়া নাপাওঁ সেইটো আমি মুকলি কৰি দিছো যেটো কংগ্ৰেছে অখিল গগৈক মুকলি কৰি দিয়া নাই কিন্তু আমি মুকলি কৰি দিছো এজিপিয়ে যদি 126টাটো খেলে আমি আপত্তি নকৰো মাত্ৰ কেইটামান সিটত আমি কেণ্ডিডেট নিদিওঁ তাত আমি এজিপিক সহায় কৰিম বাকি জায়গাত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব তেওঁলোকৰ এমএলএ জিকিলেওতো আমাকে সমৰ্থন কৰিব তেওঁ উঠক সাপোজ তেওঁ উঠিব খুজিছে যে মোক জালুকবাৰীত লাগে চেণ্ট্ৰেল গুৱাহাটীত লাগে তেওঁ উঠক আমি উঠিলো যোন জিকিলে আৰু তাতে কি ক'বলগীয়া আছে কিন্তু যদি বিজেপি উঠিব নালাগে দুটা বস্তু আছে এটা এজিপি উঠিব লাগে সেইটো এটা বেলেগ কথা উঠাতটো আমি বাধা নিদিওঁ বোলে বিজেপি উঠিব নালাগে সেইটো আলোচনা হ'ব আৰু সেইটোৰ সিট যোৱাবাৰ যিমান আছিল 1 to প্লাছ মাইনাছতে আমি চেছ কৰিম তাতকৈ বহুত বেছি যোৱাৰ ৰাস্তাও নাই কাৰণ আমাৰো সব জায়গাত মানুহ আছে আৰু তেনেকে জোৰ কৰি বুজাবুজি কৰিলে ইটো দলে সিটো দলক সমৰ্থনো নকৰে মোৰ যিটো অভিজ্ঞতা হ'ল জোৰ কৰি যদি আসন বুজাবুজি হয় আৰু তৃণমূলৰ যদি সমৰ্থন নাথাকে তেতিয়ালে যিটো দলে ভোট নাপায় সেই সিটটো নাপাব সেই দলৰ সমৰ্থকখিনিয়ে গৈ কংগ্ৰেছক ভোট মাৰি দিয়ে সেইকাৰণে ধৰক ময়ো বিচাৰিছো এজিপিও বিচাৰিছে আমি মিলাব পৰা নাই খং উঠি গ'ল কোনোবা এটা চামৰ তেওঁ ভোটখিনি কংগ্ৰেছলৈকে ট্ৰান্সফাৰ কৰি দিব সেইকাৰণে খং ৰাগ নুঠাকৈ তৃণমূল কৰ্মীৰ আশা আকাংক্ষা সন্মুখত ৰাখি যেতিয়া বুজাবুজি কৰা যায়
তেতিয়া সমাধানটো ভাল কৰি হয়। আৰু আজি দুবাৰে হ'ল আমি এজিপিৰ লগত, কেতিয়াওতো কাজিয়া সংঘাত লাগা নাই, গতিকে এইবাৰো নালাগে। তথাপিও আশংকা এটা কৰা গৈছে নেকি তেওঁ যিহেতু আপুনি মই যোৱাবাৰোতো আমি ফ্ৰেণ্ডলি খেলিছোঁ ৩-৪টা ছিটত। আপোনালোকে পুৰণা কথাবোৰ পাহৰি যায় কাৰণে সমস্যা। 2016তো আমি 4-5টা ছিটত অতুল বৰা ডাঙৰীয়াই বুজাব পৰা নাই, তেতিয়া আমি কৈছোঁ ফ্ৰেণ্ডলি খেলক। যোৱাবাৰোতো নাওবৈচা ছিটত আমি ফ্ৰেণ্ডলি খেলিছোঁ, বহুতকেইটা ছিটত ফ্ৰেণ্ডলি খেলিছোঁ। গতিকে ফ্ৰেণ্ডলি ইলেকশ্যন খেলাটো কোনো নতুন কথা নহয়। যোৱা 2বাৰে আমি ফ্ৰেণ্ডলি খেলিছোঁ। 2016তো আমি 4-5টা ছিটত ফ্ৰেণ্ডলি খেলিছোঁ। 2021তো আমি 4-5টা ছিটত খেলিছোঁ। এইবাৰো হয়তো খেলিবলগীয়া হ'ব পাৰে যদি অতুল বৰা ডাঙৰীয়াই বুজাব নোৱাৰে বা মই বুজাব নোৱাৰোঁ। কিন্তু বাই এণ্ড লাৰ্জ বুজাবুজি থাকিব। আৰু আমাৰ দুইটা দলৰ মাজতো যোৱা 5 বছৰত কংগ্ৰেছ আৰু অখিল গগৈ যিমান বাদানুবাদ চলি আছে, আমাৰতো নচলে। আমিতো খুব এটা সংস্কাৰ আৰু ভদ্ৰতাৰ মাজতে থাকোঁ। হয়, অহা 14 ডিচেম্বৰ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কুমাৰ ভাস্কৰ বৰ্মা সেতু অৰ্থাৎ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী 6 লেনযুক্ত যিখন আমি দলং নিৰ্মাণ কৰিছোঁ, সেই দলংখনৰ শুভ উদ্বোধন কৰিব। আৰু সিদিনাখনেই তেখেতে পলাশবাৰীত আমি স্থাপন কৰিব বিচৰা ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ টেম্পৰাৰী কেম্পাছটো মুকলি কৰিব, যিটো টেম্পৰাৰী কেম্পাছ বৰ্তমান টেক চিটিত আমি নিৰ্মাণ কৰি আছোঁ। পিছত য'ত আমি মাটি দিছোঁ পলাশবাৰী, তালৈকে উঠি যাব। আৰু এই দুইটা খুব ভাল কৰি যাতে আমি কৰিব পাৰোঁ, আমি তাৰ কাৰণে পৰ্যবেক্ষণ কৰিব আহিছিলোঁ। কিন্তু দলংখন উদ্বোধন কৰিলেও গৌৰীপুৰত ট্ৰাম্পেড এটা নিৰ্মাণৰ কাম চলি আছে। যেতিয়ালৈকে দলংখনত ট্ৰাম্পেড নিৰ্মাণ হৈ নাযায়, আমি IIT গুৱাহাটীৰ এটা সৰু ৰাস্তা দিহে নেশ্যনেল হাইৱেত উঠিব পাৰিম। গতিকে দলংখনৰ যিটো এটা সম্পূৰ্ণ যিটো এক্সপেৰিয়েঞ্চ, সেইটো পাবৰ কাৰণে আমি গৌৰীপুৰত নিৰ্মাণ হৈ থকা ট্ৰাম্পেডটো কমপ্লিট হোৱালৈকে ৰখিব লাগিব, যিটো জুন মাহত কমপ্লিট হ'ব। তাৰ আগলৈকে গাড়ী চলি থাকিব, কিন্তু IIT গুৱাহাটীৰ ৰাস্তাটো দিহে গাড়ী চলিব, যিটো আচলতে আমাৰ মেইন ৰাস্তা নহয়। আচল মেইন ৰাস্তাটো হৈছে আমাৰ গৌৰীপুৰেদি যিটো আমি ট্ৰাম্পেড বনাই আছোঁ, সেইটো দি। যি নহওক, এই আজি আমাৰ বহুদিনীয়া অপেক্ষাৰ অন্তত এই কামটো সামৰণি পৰিছে। ভৰলুমুখত যিখন আমি ফ্লাইঅভাৰ বনাই আছোঁ, সেইখনো অহা 10 দিনৰ ভিতৰত আমি উদ্বোধন কৰিম। চানমাৰী ফ্লাইঅভাৰখনো আমি উদ্বোধন কৰিব পাৰোঁ বা আৰু 15 দিন বেছি লাগিব। তাকো এতিয়া মই তাতে যাম, তাৰো এটা সিদ্ধান্ত আমি ল'ম। ফ্লাইঅভাৰ দুখন ময়ে উদ্বোধন কৰি দিম, কিন্তু এইটো এটা ডাঙৰ প্ৰকল্প, এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। কাৰণ ফ্লাইঅভাৰখন আমি ফেব্ৰুৱাৰীৰ শেষতহে কৰিব পাৰিম, যদি কৰিব পাৰোঁ। PWDয়ে মাৰ্চৰ মাজলৈকে বিচাৰিছে, কিন্তু যিহেতু ইলেকশ্যন তাৰ আগত নটিফিকেশ্যন হৈ যাব পাৰে, সেইকাৰণে হয়তো মই ফিটাটো কাটি দিম, চাইকেল স্কুটাৰ অহা যোৱা কৰি থাকিব, গাড়ী আমাৰ ৰখি দিব। এইখনো আমাৰ 14 নৱেম্বৰত হৈ যাব। ভৰলুৰ ফ্লাইঅভাৰখন সম্পূৰ্ণৰূপে ফিনিছ হৈ গৈছে, সেইখন আমি 22-23 তাৰিখে উদ্বোধন কৰিম। শান্তিপুৰৰ পৰা যিখন আমি ফ্লাইঅভাৰ বনাইছোঁ, এইখন কমপ্লিট। ইয়াৰ লগত আমি আৰু দুখন আমাৰ ডাঙৰ ফ্লাইঅভাৰৰ কাম চলি আছে, যোৰহাট আৰু ডিফুত। এই দুখনো ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কমপ্লিট হৈ যাব। ছাৰ, আজি এসপ্তাহমান আগতে মই নিউজ লেভৰ এটা ষ্টৰি কৈছিলোঁ। ইয়াত মই গম পালোঁ যে যিজন চিফ ইঞ্জিনিয়াৰ আছে, তাৰ পৰা একেবাৰে তলৰ পৰ্যায়ৰ শ্ৰমিকসকলে সকলো অসমীয়া ল'ৰা, ডিব্ৰুগড়, যোৰহাট। আমাৰ প্ৰথম কথা, এটা বহুত দিনৰ পৰা এটা ধাৰণা আছিলে যে বাংলাদেশৰ পৰা যিসকল মিয়া লোক আহে, তেওঁলোকে কাম নকৰিলে কনষ্ট্ৰাকশ্যন নহয়।
এইখন ফ্লাইঅভাৰত বহুত যুৱক যুৱতী থলুৱা যুৱক যুৱতীয়ে কাম কৰিছে এই ব্ৰিজখনত লাহে লাহে আমি অকণমান অসমীয়া ল'ৰা ছোৱালীকো কৰ্ম সংস্কৃতিৰ ফালে আনিব লাগিব যোৱা 2 মাহ আগতে মই PWDৰ সকলো কন্ট্ৰেক্টৰক লৈ এখন মিটিং পাতিছিলোঁ আৰু মই তেওঁলোকক কৈছিলোঁ যে তেওঁলোকে খুব মালদহ শিলিগুৰি জলপাইগুৰিৰ পৰা বাংলাদেশৰ পৰা অহা লোকসকলক ইয়াত লেবাৰ কৰিবৰ কাৰণে লৈ আহে মই তেওঁলোকক লাহে লাহে বুজাই আছোঁ যে আমাৰ চাহ বাগিচাত ল'ৰা ছোৱালী আছে জনজাতি লোক আছে অসমীয়া ল'ৰা ছোৱালীৰ লাচিতে যদি শৰাইঘাট যুঁজিব পাৰিছিল অসমীয়া ল'ৰা ছোৱালীয়ে দলং কিয় বনাব নোৱাৰে মানসিকতা এটাৰ পৰিৱৰ্তন লাগে এই দলংখনত অন্ততঃ টেকনিক্যাল কাম গোটেই আমাৰ অসমীয়া ল'ৰা ছোৱালীয়ে কৰিছে লেবাৰ কামটোত হয়তো বাকী মানুহো আছে লাহে লাহে আমাৰ ল'ৰা ছোৱালীবিলাকে শিকিব আৰু এইটো মই এটা প্ৰচেষ্টাৰ অংশ হিচাপে লৈছোঁ অলৰেডি মই PWDৰ কন্ট্ৰেক্টৰসকলক কৈছোঁ যে অহা বাৰৰ পৰা 50% লেবাৰ থলুৱা আৰু খিলঞ্জীয়া হ'ব লাগিব এই দলংখনত গোটেই ইয়াক কয় কি যে প্ৰথম এখন ছয়লেনযুক্ত দলং আৰু গুৱাহাটীৰ ব্যস্ত পথ এটাত যিটো আমাৰ MG ৰুট বুলি কওঁ যিটো আমাৰ একেবাৰে এয়াৰপৰ্টৰ পৰা আহি ভৰলু হাইকোৰ্ট এই ব্যস্ত ৰুটটোত দলংখনে সংযোগ কৰিব গতিকে ট্ৰেফিকৰ যাতে বহুত বেছি জাম নহয় ইনিচিয়েল ছমাহ অলপ আনন্দ ফূৰ্তিত জাম হ'ব কিন্তু লাহে লাহে যাতে ট্ৰেফিকটো ইজ হৈ যায় ইয়াতে আমাৰ বহুখিনি সংযোগী কানেক্টেড ইয়াত সৰু সৰু এলিভেটেড কৰিডৰ বনোৱা হৈছে এতিয়া আপোনালোকে ভৰলুতে দেখিব 2টা কৰিডৰ সম্পূৰ্ণ হৈছে এই দলংখনক কয় এক্সট্ৰা ড'জ তাৰমানে ইয়াৰ পিলাৰবিলাকে পাইলবিলাকে যিমান ইয়াৰ ৱেট লৈছে ষ্টীলৰ যিখিনি আপোনালোকে ইয়াত কাম কৰিছে দেখিছে সেই ষ্টীলতো তাৰ লোডটো ডিষ্ট্ৰিবিউট হৈছে গতিকে দলংখন ইয়াক এটা ইঞ্জিনিয়াৰিং যিটো কৌশল সেইটো অত্যন্ত আধুনিক ভাৰতত এক্সট্ৰা ড'জ বীজ আমি বনোৱাৰ সময়ত 2-3খনে আছিল এতিয়া অলপ অলপ বাঢ়িছে পলাশবাৰী আৰু শুৱালকুছিৰ ব্ৰিজখনো এক্সট্ৰা ড'জ গতিকে আমাৰ ইয়াত ব্ৰিজ নিৰ্মাণৰ খুব আধুনিক টেকনলজি আমি ব্যৱহাৰ কৰিছোঁ